Hello students, আশা কৰোঁ সকলোৱে ভালে আছে। আজি তোমালোকৰ কাৰণে এটা নতুন লেসন এটা লৈ আহিছোঁ আৰু এই লেসনটো লৈছোঁ মই ফাৰ্ষ্ট ফ্লাইট ইংলিছ টেক্সট বুকখনৰ পৰা যিটো ক্লাছ 10ৰ আৰু আজি লেসনটোৰ নাম হৈছে এ লেটাৰ টু গড লিখিছে জিএল ফিউণ্টিছ আৰু মই এই লেসনটো দুটা পাৰ্টত ভাগ কৰিছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 তো আজি তোমালোকক কৰিম মই পাৰ্ট 1 আৰু তোমালোকে লেসনটো আৰম্ভ কৰাৰ আগতে নিজৰ টেক্সট বুকখন হাতৰ আগত লৈ ল'বা আৰু লেসনটো যোৱাৰ আগতে এটা শৰ্ট আইডিয়া দিওঁ যে এই লেসনটো কেনেকুৱা। এই লেসনটোত লেখকজনে ফিউণ্টিছে লিখিছে এজন দৰিদ্ৰ খেতিয়কৰ ওপৰত। তেওঁৰ খেতি বৰষুণৰ কাৰণে শিল বৰষুণৰ কাৰণে খেতি পথাৰখন নষ্ট হৈ যায়। নষ্ট হোৱাৰ পিছত তেওঁ আহি থকা বছৰটো খাবলৈ অৰ্থৰ টকা পইচাৰ অভাৱ হয় আৰু তাৰ ফলত তেওঁ কিছুমান সমস্যাত পৰে আৰু এই সমস্যাবোৰৰ পৰা তেওঁক উদ্ধাৰ কৰিব কোনে এই কথাটো আমি ইয়াতে গম পাওঁ আৰু এজন দৰিদ্ৰ খেতিয়কৰ অন্য ভৰসা কোন সেই কথাটো ইয়াতে গম পাম আৰু এই খেতিয়কজনৰ যাৰ নাম আছিল লেন্সো তেওঁৰ ভগৱানৰ প্ৰতি বিশ্বাস কিমান এই কথাখিনি আমি এই লেসনটোত গম পাম। তো তোমালোকে কিতাপখন ওলাই লৈছা চেপ্টাৰ পেজ নম্বৰ 3 ওলাই ল'বা। আৰম্ভ কৰোঁ এতিয়া। দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। তো ইয়াতে কৈছে ভেলিখনত এটাই মাত্ৰ ঘৰ আছিল। গোটেই এণ্টায়াৰ ভেলিটোত একমাত্ৰ এটাই ঘৰ আছিল আৰু সেই ঘৰটো ক'ত আছিল তোমালোকে দেখাই দিওঁ ক্ৰেষ্ট অফ এ ল' হিল বুলি কৈছে অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এনেকুৱা তোমালোকে দেখিছে চাগে পাহাৰবোৰ, পাহাৰ এই এনেকুৱা ওখ ঠাইখিনিক ক্ৰেষ্ট বুলি কয়। এই এনেকুৱা ওখ ঠাইখিনিক ক্ৰেষ্ট বুলি কয় আৰু তেনেকুৱা এখন সৰু পাহাৰৰ ক্ৰেষ্টত আছিল সেই ঘৰটো আৰু ঘৰটো আছিল মাত্ৰ এটাই। সেই গোটেই উপত্যকাখন ভেলিখনত মাত্ৰ এটাই ঘৰ আছিল। From this height, one could see the river and the field of ripe corn dotted with fields, flowers that always promised a good harvest. তো সেই ঘৰটোৰ পৰা যদি কোনোবাই তললৈ চাই পঠায় তো তাতে কি দেখে নৈ বৈ যোৱা দেখা পায় আৰু মাকৈৰে পকি থকা মাকৈ খেতি যিবোৰ ফুলৰ লগত ভৰি থকা খেতি পথাৰ এখন মাকৈ পথাৰ এখন দেখা পোৱা যায় বুলি কৈছে আৰু সেই পথাৰখন চাই ক'ব পাৰি যে এটা ভাল হাৰ্ভেষ্ট এটা তুলিব পাৰিব সেই খেতিৰ পৰা। তাৰপিছতে দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ থ্ৰুআউট দ্য মৰ্ণিং। Lenso, who knew his field intimately, had done nothing else but see the sky towards the northeast. তো ইয়াতে লেন্সো নামৰ খেতিয়কজনে কি ভাবি আছে যে তেওঁৰ এই পকা মাকৈ খেতিত হাৰ্ভেষ্ট কৰাৰ আগমুহূৰ্তত এজাক ভাল বৰষুণ এজাক দৰকাৰ প্ৰয়োজন হৈছে আৰু তেওঁ কৈছে যে দবা পিটা বৰষুণ একজাক নহ'লেও অন্তত কিনকিনীয়া বৰষুণ এজাক হ'লে তেওঁ খেতিটো ভাল হ'ল হয় বুলি লেন্সোৱে এই খেতিয়কজনে মনে মনে ভাবি আছিল আৰু তেওঁ নৰ্থ ইষ্টৰ ডাইৰেকশ্যনত থকা আকাশলৈ চাই অপেক্ষা কৰি আছিল কাৰণ নৰ্থ ইষ্টৰ ডাইৰেকশ্যনৰ পৰা বৰষুণ লৈ অহা মেঘবোৰ আহিব বুলি তেওঁ জানে। Now we are really going to get some water, woman. ইয়াতে তেওঁ নৰ্থ ইষ্ট আকাশৰ ফালে চাই থাকোঁতে ঘৈণীয়েকক ওমেন মানে তেওঁৰ ঘৈণীয়েক তো ঘৈণীয়েকক কৈছিল যে আমি খুব সোনকালে ভাল এজাক বৰষুণ পাম। The woman who was preparing supper really replied, yes, God willing. তো যিজনী মহিলা ঘৈণীয়েক লেন্সো নামৰ খেতিয়কজনৰ ঘৈণীয়েকজনীয়ে চাপাৰ ৰাতিৰ আহাৰ দ্য লাষ্ট মিল অফ দ্য ডে চাপাৰ ৰান্ধি আছিল। তো ৰান্ধি থাকোঁতে তাই ৰান্ধি থকাৰ পৰাই ৰিপ্লাই দিছিল নিশ্চয় ভগৱানে যদি বিচাৰে নিশ্চয় বৰষুণ হ'ব বুলি গিৰিয়েকক বা খেতিয়কজনক তেওঁ কৈছিল। The older boys were working in the field while the smaller ones were playing near the house until the woman called to them.
তো ডাঙৰ ল'ৰাকে মানুহজনৰ খেতিয়কজনৰ ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰি আছিল আৰু সৰু ল'ৰাকেইটাই খেলি আছিল, ঘৰৰ ওচৰতে খেলি আছিল, যেতিয়ালৈ মাকে ভাত খাবলৈ মতা নাছিল। কাম ফৰ ডিনাৰ, ভাত খাবলৈ, ৰাতিৰ চাপাৰ খাবলৈ যেতিয়ালৈ মতা নাছিল তেতিয়ালৈ ডাঙৰকেইটাই পথাৰত ব্যস্ত হৈ আছিল আৰু সৰু ল'ৰাকেইটাই খেলি আছিল। It was during the meal that just as Lenzo had predicted, big drops of rain began to fall. In the northeast, huge mountains of clouds could be seen approaching. তো এই ভাত খোৱাৰ সময়খিনিতেই কি হ'ল, লেন্সই যেনেকৈ forecast কৰিছিল, গণনা কৰিছিল, the way Lenzo predicted that soon they are going to get rain. So the predicted was true. The prediction came true. যেনেকৈ লেন্সই ভৱিষ্যবাণী কৰিছিল, যে আগজাননী দিছিল যে আমি খুব সোনকালে বৰষুণ এজাক পাম বুলি, সেইমতে ভাত খোৱাৰ মিল খোৱাৰ মুহূৰ্তত সময়খিনিতে দবাপিটা বৰষুণ একজাক আহি পৰিছে। বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল, ডাঙৰ ডাঙৰ দবাপিটা বৰষুণ পৰিব ধৰিলে। আৰু নৰ্থ ইষ্টৰ ফালে আকাশ একদম ডাঙৰ কলা কলা মেঘবোৰ আহিব ধৰিছে বৰষুণলৈ। The air was fresh and sweet. The man went out for no other reason than to have pleasure of feeling the rain on his body. আৰু ডাঙৰ ডাঙৰ কলা মেঘ যেতিয়া বৰষুণ লগত লৈ আগবাঢ়ি আহিছিল লেন্সৰ ঘৰৰ ফালে, লেন্সৰ পথাৰ খেতিৰ ফালে, তেতিয়া এইখিনি কি হৈছিল, আশে পাশে থকা বতাহজাক একদম ঠাণ্ডা হৈ ফ্ৰেছ হৈ উঠিছিল। আৰু লেন্সই তেতিয়া ৰ'ব নোৱাৰি ঘৰৰ পৰা বাহিৰত ওলাই গৈছিল। তেওঁ বৰষুণত ভিজিছিল আৰু বৰষুণৰ সেই প্লেজাৰকণ তেওঁ দেহত অনুভৱ কৰিব বিচাৰিছিল। And when he returned, আৰু যেতিয়া তেওঁ ঘূৰি আহিল বৰষুণ ভিজি চোতালত বাৰান্দাত যেতিয়া উঠিলে, when he returned, he exclaimed, "These are not raindrops falling from the skies. They are new coins. The big drops are 10 cents pieces and the little ones are 5." তো তেওঁ যেতিয়া বৰষুণ ভিজি বৰষুণৰ টোপবোৰ গাত অনুভৱ কৰি চোতালত আহিল, তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ আগত কৈছে যে এই যে দেখিছানে ডাঙৰ টোপালবোৰ, সেইবোৰ হ'ল বৰষুণ নহয়, যিবোৰ বৰষুণ ড্ৰপ পৰিছে সেইবোৰ বৰষুণ নহয়, সেইবোৰ নতুন কইন, নিউ পইচা, নতুন পইচা, কইনৰ দৰে, মুদ্ৰাৰ দৰে। যিবোৰ ডাঙৰ টোপাল দেখিছে সেইবোৰ হ'ল 10 চেণ্ট পইচা, আৰু যিবোৰ সৰু পৰিছে সৰু টোপালবোৰ সেইবোৰ হ'ল 5 চেণ্ট বুলি তেওঁ কৈছে নিজৰ পৰিয়ালক ফূৰ্তিত। With a satisfied expression, he regarded the field of ripe corns with its flower wrapped in a curtain of rain. But suddenly a strong wind began to blow, and along with rain, very large hailstones began to fall. আৰু তেওঁ বৰষুণজাক দেখি খুবেই সন্তুষ্ট প্ৰকাশ কৰিছিল। সন্তুষ্টিত তেওঁ ভাবিছিল যে বৰষুণজাকে গোটেই পথাৰখন, তেওঁৰ মাকৈ খেতি পথাৰখন বৰষুণৰ টোপালবোৰে পৰ্দা ঢাকি দিয়াৰ দৰে, কাৰ্টেল কৰাৰ দৰে ঢাকি পেলাব, মানে সকলো ফুলতে পাততে বৰষুণৰ পানী পৰিব বুলি তেওঁ কল্পনা কৰিছিল। কিন্তু কি হ'ল, হঠাতে এজাক ডাঙৰ শক্তিশালী বতাহ এজাক বলিল আৰু বৰষুণৰ লগতে কি লৈ আহিল, ডাঙৰ ডাঙৰ শিল বৰষুণ লগত লৈ আহিল। আৰু this truly did resemble new silver coins. The boys, exposing themselves to the rain, ran out to collect the frozen pearls. আৰু যিবোৰ শিল বৰষুণ পৰিব ধৰিল সেইবোৰ কেনেকুৱা চিলভাৰ কইন, চিলভাৰ পইচাৰ দৰে দেখা হ'ল। আৰু ল'ৰাবোৰে ঘৰত থাকিব নোৱাৰি বাহিৰলৈ দৌৰি আহি সেই কইনবোৰ কালেক্ট কৰিব ধৰিল। আৰু কেনেকুৱা দেখা হৈছে, ফ্ৰজেন পাৰ্ল, বৰফৰ গোট মৰা মুকুতাৰ দৰে দেখা হৈছে এই শিল বৰষুণবোৰ। তেতিয়া লেন্সৰ কেনেকুৱা প্ৰতিক্ৰিয়া দিছিল, কি ৰিয়েকশ্যন দিছিল লেন্সে সেই শিল বৰষুণ হোৱাৰ পিছত, এইখিনি জানো। "It's really getting bad now," exclaimed the man. "I hope it passes quickly." It did not pass quickly,
For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. The field was white as if covered with salt. So তেতিয়া যেতিয়া শিল বৰষুণ পৰিব আৰম্ভ কৰিল তেতিয়া লেন্সয়ে সেই খেতিয়কজনে ক'ব ধৰিল এইটো এইবাৰ কিন্তু ক্ৰমান্বয়ে বেয়া হ'ব ধৰিছে আৰু বেয়াৰ ফালে যাব ধৰিছে আশা কৰোঁ খুব সোনকালে শিল বৰষুণজাক গুচি যায় কিন্তু ভবাৰ দৰে নহ'ল তাতে এঘণ্টা ধৰি ফৰ এন আৱাৰ শিল বৰষুণ পৰিব ধৰিলে শিল বৰষুণ লেন্সৰ ঘৰত পৰিল শিল বৰষুণ গাৰ্ডেনত পৰিছে পথাৰৰ ছাইডত পৰিছে পাহাৰত পৰিছে আনকি তেওঁৰ কৰ্ণফিল্ডতো গোটেই ভেলী উপত্যকাটো চাৰিওফালে শিল বৰষুণ পৰিব ধৰিছে আৰু পথাৰবোৰ শিল বৰষুণ পৰাৰ পিছত কেনেকুৱা দেখা হৈছে যেন নিমখ কোনোবাই নিমখ চাপি থৈ গৈছে একদম চব বগা দেখা গৈছে চাৰিওফালে ভেলীটো বগা দেখা হৈ যোৱাৰ ফলত একদম কোনোবাই নিমখ পাৰি যোৱাৰ নিচিনা নিমখ জাপি যোৱাৰ নিচিনা দেখা হৈছে Not a leaf remained on the trees. The corn was totally destroyed. The flowers were gone from the plants. Lence's soul was filled with sadness. When the storm had passed, he stood in the middle of the field and said to his sons, A plague of locusts would have left more than this. So, যেতিয়া এঘণ্টাৰ পিছত শিল বৰষুণজাক গ'ল পাৰ হৈ গ'ল তেতিয়া কি হৈছে লেন্সৰ পথাৰত শস্যবোৰত এটা ফুল নাছিল এটা পাত নাছিল গোটেইবোৰ সৰি গ'ল আৰু গোটেই মাকৈ খেতি নষ্ট কৰি থৈ গ'ল আৰু লেন্সৰ এইবোৰ দেখি তেওঁৰ লেন্সৰ অন্তৰখন ভাঙি পৰিল তেওঁ দুখ পালে যে তেওঁৰ ইমানখিনি কষ্টৰ ফল মাত্ৰ এজাক বৰষুণ শিল বৰষুণে সকলো চেছ কৰি থৈ গ'ল নষ্ট তহিলং কৰি থৈ গ'ল আৰু তেতিয়া লেন্সে খুব দুখেৰে কৈছিল যে এজাক যদি পোকৰো আক্ৰমণ হ'ল হয় পথাৰখনত অন্তত পোককেইটাও লকাষ্ট এটা পেষ্ট এই পোকবোৰো অন্তত কিবা কিছু অলপ হ'লেও এৰি থৈ গ'ল হয় কিন্তু এই শিল বৰষুণজাকে একো থৈ নগ'ল সকলোবোৰ চেছ কৰি গ'ল তেওঁৰ খেতি পথাৰ নষ্ট কৰি থৈ গ'ল সম্পূৰ্ণভাৱে নষ্ট কৰি থৈ গ'ল This year we will have no corn That night was a sorrowful one. All our work for nothing. There is no one who can help us. We will all go hungry this year. তো তেওঁ সেইদিনাখন ৰাতি বৰষুণজাক পাৰ হৈ যোৱাৰ পিছত ৰাতি তেওঁ বৰ দুখ মনেৰে নিজৰ পৰিয়ালক কৈছিল যে তেওঁলোকৰ গোটেই সকলোখিনি পৰিশ্ৰম ফল একোৱে নাপালে গোটেই পৰিশ্ৰমখিনি এনেই অথলে গ'ল আৰু তেওঁলোকে সেই বছৰ মাকৈ নাপায় আৰু মাকৈ তুলিব নাপায় আৰু সেইকাৰণে তেওঁলোকে বছৰটো ভোকত লগনত থাকিব লাগিব খাব নোপোৱাকৈ থাকিব লাগিব এইখিনি আছিল পাৰ্ট 1 লেসনটোৰ এক্সপ্লেনেশ্যন আৰু ইয়াতে থাকিল প্ৰশ্ন তোমাৰ টেক্সট বুক প্ৰশ্ন আছে 4টা তো অৰেল কম্প্ৰিহেনশ্যন চেক 1 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰোঁ What did Lenso hope for? তো ইয়াতে লেন্সয়ে কি আশা কৰিছিল তো আমি পাঠত পাইছোঁ যে লেন্সয়ে কি কৰিছিল এজাক বৰষুণ ধাৰাসাৰ বৰষুণ নাইবা অন্তত এজাক কিনকিনীয়া বৰষুণ ডাউনপোৰ অৰ এটলিষ্ট ছাৱাৰ তেওঁ পথাৰখনত বিচাৰিছিল 2 নম্বৰ প্ৰশ্নটো What did Lenso say the raindrops were like new coins? Why did Lenso say the raindrops were like new coins? লেন্সয়ে এই বৰষুণৰ টোপালবোৰ কিয় নতুন মুদ্ৰা নতুন পইচা দৰ বুলি কৈছিল তো ইয়াতে আমি তেওঁ বহুত দিনৰ পৰা আশা কৰি আছিল খেতি চপোৱাৰ আগমুহূৰ্তত বৰষুণ এজাক হ'লে তেওঁ হাৰ্ভেষ্টটো ভাল পাব তো সেইকাৰণে ভাবি থাকোঁতে তেওঁ ভাবাৰ দৰে বৰষুণ জাক আহিল আৰু বৰষুণ জাক অহাৰ লগে লগে তেওঁ গম পাইছিল যে এইবাৰ তেওঁৰ হাৰ্ভেষ্টটো ভাল হ'ব হাৰ্ভেষ্ট ভাল হোৱাৰ লগে লগে তেওঁ বজাৰত বিক্ৰী কৰিলে ভাল এটা মোটা টকা এটা পাব আৰু সেইখিনিৰে তেওঁ ঘৰত লাগতিয়াল খৰচবোৰ কৰিব পাৰিব বা ফিউচাৰৰ কাৰণে ছেভিংছ কৰিব পাৰিব তেওঁ তেনেকুৱা ভাবি আছিল আৰু সেইখিনি মুহূৰ্ততে বৰষুণ জাক পৰাৰ লগে লগে তেওঁ খুব আনন্দত ফূৰ্তিত কৈছিল যে বৰষুণ নহয় নতুন পইচা
ডাঙৰবোৰ 10 cents আৰু সৰুবোৰ 5 cents বুলি তেওঁ কৈছিল 3 নম্বৰ প্ৰশ্নটোত আহা হাউ ডিড দ্য ৰেইন চেঞ্জ বৰষুণ জাক কেনেকৈ সলনি হ'ল কেনেকৈ পৰিৱৰ্তন হ'ল বৰষুণ জাকৰ আৰু হোৱাট হেপেন টু লেঞ্চছ ফিল্ড তো ইয়াতে বৰষুণ জাক আহোঁতে হঠাতে ছাডেনলি কি হ'ল এজাক ডাঙৰ ধুমুহা এজাক আহিল আৰু ধুমুহাৰ লগত কি লৈ আহিল বৰষুণৰ লগতে শিল বৰষুণো পৰিব ধৰিল শিলবোৰো হেইল ষ্টোনবোৰ পৰিব ধৰিল শিল বৰফবোৰ পৰিব ধৰিল আৰু তেনেকৈ বৰষুণ জাক বৰষুণৰ পৰা শিল বৰষুণলৈ চেঞ্জ হৈছিল আৰু হোৱাট হেপেন টু লেঞ্চছ ফিল্ড তো বৰষুণ জাক অহাৰ পিছত কি হৈছিল লেঞ্চৰ পথাৰখন তো লেঞ্চৰ পথাৰখন was totally destroyed not a single leaves or flowers remain on the crops or the plants and all the cornfield was destroyed by the hailstone সম্পূৰ্ণভাৱে নষ্ট হৈ গৈছিল 4 নম্বৰ প্ৰশ্নটো what were Lance's feeling when the hail stopped তো লেঞ্চৰ মনত কেনেকুৱা ফিলিংছ আছিল যেতিয়া বৰষুণ জাকে গোটেই পথাৰখন তেওঁৰ নষ্ট কৰি থৈ গ'ল তো ইয়াতে Lance's feeling were Lance's soul was filled with sadness because all his hard work was destroyed within an hour. He got nothing from his hard work because all his crops, cornfield was destroyed by the rain, hail rain. তো বৰষুণ জাক হোৱাৰ পিছত গোটেই পথাৰখন তেওঁৰ মোহাৰি লৈ গৈছিল শস্য নষ্ট কৰি গৈছিল তেওঁ যিমান কষ্ট কৰি সেই খেতি পথাৰখনত যিমান কষ্ট কৰিছিল সেই কষ্টৰ ফল তেওঁ একোৱে নাপালে গোটেই বৰষুণে শিল বৰষুণ জাকে নষ্ট কৰি থৈ গ'ল সেয়ে তেওঁৰ অন্তৰত দুখ প্ৰকাশ পাইছিল দুখ দেখা পোৱা গৈছিল his soul was filled with sadness তো এইখিনি আছিল আজি পাৰ্ট 1 লেসনটোৰ এ লেটাৰ টু গডৰ এক্সপ্লেনেশ্যন সামাৰিখিনি আৰু কোৱেশ্চন এনসাৰখিনি ডিসকাস কৰি দিলোঁ তোমালোকে টেক্সট বুকখন চাই কোৱেশ্চন এনসাৰবোৰ লিখিবা আৰু আশা কৰিছোঁ তোমালোকে ক্লিয়াৰ হৈছে লেসনটোৰ ফাৰ্ষ্ট পাৰ্টখিনি পঢ়ি আৰু কিবা যদি থাকে তোমালোকে ৱৰ্ড মিনিংবিলাক ডিকশ্যনাৰীত চাবা আৰু মই ডেছক্ৰিপশ্যন বক্সত দিমে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ তেতিয়াহ'লে তোমালোকৰ নেক্সট সাইডৰ ক্লাছমেটজনক শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে ইও এই ভিডিঅ'টো চাই উপকৃত হয় তো থ্যাংক ইউ